মাৰ্কশ্বিট আমি এতিয়া ই মাৰ্কশ্বিট চব ডাউনলোড হৈ আছে আৰু লগতে এই গোটেই পৰীক্ষাৰ ৰিজাল্টছৰ ডাটা আমি হায়াৰ এডুকেশ্যনত ডিজিলকাৰত গুচি যাব। গতিকে হায়াৰ এডুকেশ্যনত তেওঁলোক যোৱাৰ কাৰণে এইটো উপযোগী হ'ব আৰু কিছুদিন পিছতে আমি ইয়াৰে চাৰ্টিফিকেট কাম মাৰ্কশ্বিট আমি দি আছোঁ। আগতে আপোনালোকে জানে যে আমি দুখন নথি দিছিলোঁ, এখন হ'ল মাৰ্কশ্বিট আৰু এখন হ'ল চাৰ্টিফিকেট সুকীয়াকৈ। কিন্তু আমাৰ যেতিয়া ল'ৰা ছোৱালীবিলাক বাহিৰত পঢ়িবলৈ যায়, এই দুখন যদি নথি থাকে তেওঁলোকে বাহিৰৰ ছাইটবিলাকত আপলোড কৰিবলৈ তেওঁলোকৰ অসুবিধা হয়। সেইকাৰণে আমি HSSC কৰাৰ দৰে ইয়াতো এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি এখন নথি কৰি দিছোঁ, যিখন চাৰ্টিফিকেট কাম মাৰ্কশ্বিট হ'ব। গতিকে এতিয়া আমাৰ শিক্ষাৰ্থীৰ কাৰণে এইটো উপযোগী। নাম্বাৰ থাকিব, লগতে ওপৰৰ পাৰ্টটোত চাৰ্টিফিকেটো থাকিব। মাৰ্কশ্বিট আমি এতিয়া ই মাৰ্কশ্বিট চব ডাউনলোড হৈ আছে আৰু লগতে এই গোটেই পৰীক্ষাৰ ৰিজাল্টছৰ ডাটা আমি হায়াৰ এডুকেশ্যনত ডিজিলকাৰত গুচি যাব। গতিকে হায়াৰ এডুকেশ্যনত তেওঁলোক যোৱাৰ কাৰণে এইটো উপযোগী হ'ব আৰু কিছুদিন পিছতে আমি ইয়াৰে চাৰ্টিফিকেট কাম মাৰ্কশ্বিট আমি দি আছোঁ। আগতে আপোনালোকে জানে যে আমি দুখন নথি দিছিলোঁ, এখন হ'ল মাৰ্কশ্বিট আৰু এখন হ'ল চাৰ্টিফিকেট সুকীয়াকৈ। কিন্তু আমাৰ যেতিয়া ল'ৰা ছোৱালীবিলাক বাহিৰত পঢ়িবলৈ যায়, এই দুখন যদি নথি থাকে তেওঁলোকে বাহিৰৰ ছাইটবিলাকত আপলোড কৰিবলৈ তেওঁলোকৰ অসুবিধা হয়। সেইকাৰণে আমি HSSC কৰাৰ দৰে ইয়াতো এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি এখন নথি কৰি দিছোঁ, যিখন চাৰ্টিফিকেট কাম মাৰ্কশ্বিট হ'ব। গতিকে এতিয়া আমাৰ শিক্ষাৰ্থীৰ কাৰণে এইটো উপযোগী। নাম্বাৰ থাকিব, লগতে ওপৰৰ পাৰ্টটোত চাৰ্টিফিকেটো থাকিব। মাৰ্কশ্বিট আমি এতিয়া ই মাৰ্কশ্বিট চব ডাউনলোড হৈ আছে আৰু লগতে এই গোটেই পৰীক্ষাৰ ৰিজাল্টছৰ ডাটা আমি হায়াৰ এডুকেশ্যনত ডিজিলকাৰত গুচি যাব। গতিকে হায়াৰ এডুকেশ্যনত তেওঁলোক যোৱাৰ কাৰণে এইটো উপযোগী হ'ব আৰু কিছুদিন পিছতে আমি ইয়াৰে চাৰ্টিফিকেট কাম মাৰ্কশ্বিট আমি দি আছোঁ। আগতে আপোনালোকে জানে যে আমি দুখন নথি দিছিলোঁ, এখন হ'ল মাৰ্কশ্বিট আৰু এখন হ'ল চাৰ্টিফিকেট সুকীয়াকৈ। কিন্তু আমাৰ যেতিয়া ল'ৰা ছোৱালীবিলাক বাহিৰত পঢ়িবলৈ যায়, এই দুখন যদি নথি থাকে তেওঁলোকে বাহিৰৰ ছাইটবিলাকত আপলোড কৰিবলৈ তেওঁলোকৰ অসুবিধা হয়। সেইকাৰণে আমি HSSC কৰাৰ দৰে ইয়াতো এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি এখন নথি কৰি দিছোঁ, যিখন চাৰ্টিফিকেট কাম মাৰ্কশ্বিট হ'ব। গতিকে এতিয়া আমাৰ শিক্ষাৰ্থীৰ কাৰণে এইটো উপযোগী। নাম্বাৰ থাকিব, লগতে ওপৰৰ পাৰ্টটোত চাৰ্টিফিকেটো থাকিব। মাৰ্কশ্বিট আমি এতিয়া ই মাৰ্কশ্বিট চব ডাউনলোড হৈ আছে আৰু লগতে এই গোটেই পৰীক্ষাৰ ৰিজাল্টছৰ ডাটা আমি হায়াৰ এডুকেশ্যনত ডিজিলকাৰত গুচি যাব। গতিকে হায়াৰ এডুকেশ্যনত তেওঁলোক যোৱাৰ কাৰণে এইটো উপযোগী হ'ব আৰু কিছুদিন পিছতে আমি ইয়াৰে চাৰ্টিফিকেট কাম মাৰ্কশ্বিট আমি দি আছোঁ। আগতে আপোনালোকে জানে যে আমি দুখন নথি দিছিলোঁ, এখন হ'ল মাৰ্কশ্বিট আৰু এখন হ'ল চাৰ্টিফিকেট সুকীয়াকৈ। কিন্তু আমাৰ যেতিয়া ল'ৰা ছোৱালীবিলাক বাহিৰত পঢ়িবলৈ যায়, এই দুখন যদি নথি থাকে তেওঁলোকে বাহিৰৰ ছাইটবিলাকত আপলোড কৰিবলৈ তেওঁলোকৰ অসুবিধা হয়। সেইকাৰণে আমি HSSC কৰাৰ দৰে ইয়াতো এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি এখন নথি কৰি দিছোঁ, যিখন চাৰ্টিফিকেট কাম মাৰ্কশ্বিট হ'ব। গতিকে এতিয়া আমাৰ শিক্ষাৰ্থীৰ কাৰণে এইটো উপযোগী। নাম্বাৰ থাকিব, লগতে ওপৰৰ পাৰ্টটোত চাৰ্টিফিকেটো থাকিব।